the last senior national para-athletic championship, and that is what we have given our গুৱাহাটীৰ প্লেয়াৰ্ছখিনি আহিলে এটা অলৰেডি ইভেণ্ট হৈ গ'ল আৰু আজি যিখিনি ফৰ্মেলিটিজখিনি আছিলে সকলো আমাৰ 7খন ষ্টেটৰ যিখিনি অৰ্গেনাইজিং ছেক্ৰেটাৰিজখিনি সকলোৱে আহি পেলাই আজি এটা ফৰ্মেলিটি আমি অ'পেন কৰিলোঁ। এটাই ভাল লাগিছে যে প্ৰত্যেক বছৰে যিখিনি আমাৰ পেৰালিম্পিক এছ'চিয়েশ্যন হিচাপে আমি প্ৰথমবাৰ জইন কৰোঁতে মই কৈছিলোঁ যে আমি ল'ৰা ছোৱালী পোৱা নাছিলোঁ কাৰণ এছ'চিয়েশ্যনৰ ওপৰত বিশ্বাস নাছিলে আৰু ল'ৰা ছোৱালীখিনি ক'তো যাব পৰা নাছিলে, সদায় ইয়াতে সীমাবদ্ধ হৈ পেলাই ইয়াতে টেলেণ্টখিনি ৰখি গৈছিলে। এতিয়া যিহেতু পেৰালিম্পিক এছ'চিয়েশ্যনটো আমি অকণমান এক্টিভলি আৰম্ভ কৰিছোঁ, যোৱা 23-24 আমাৰ 19টা ল'ৰা ছোৱালী পেৰা এথলেটিক্স আমাৰ নেশ্যনেলছলৈকে গৈছে। তাৰ পিছৰ বছৰ 43টা ডাবল আপ গৈছে। চ' আমাৰ টেলেণ্টৰ আমাৰ কোনো কমি নাই, খালি আমাৰ যিখিনি এতিয়া আমি প্ৰচেষ্টা কৰি আছোঁ সেই প্ৰচেষ্টাখিনি অব্যাহত ৰাখিলে আমি এছিয়ান গেমছলৈকো যাবলৈ সক্ষম হৈছোঁ। লিজা দাসৰ কথা শুনিলেই যে তেওঁ 6th পজিশ্যনত আহিছে, আটাইতকৈ সৰু ছোৱালী হয় আৰু খুব ভাল কৰিছে। আৰু লগতে উদয়াচলৰ পেৰাবছিয়া ৱৰ্ল্ড কম্পিটিশ্যনতো পাৰ্টিচিপেট কৰিছে, নেশ্যনেলছ উইনাৰ্ছো আছে। খালি আমি এটাই চাব লাগিব যে ল'ৰা ছোৱালী যিখিনি টেলেণ্ট আছে সেই টেলেণ্টখিনি যাতে আমি ৰাইট জেগাত আমি লৈ যাব পাৰোঁ সেই প্ৰচেষ্টাটো কৰি আছোঁ। আৰু ইয়াৰ পিছত 29 নৱেম্বৰত আমি যিটো কৰোঁ পেৰা স্পৰ্টছ, এইবাৰ 7খন ষ্টেটৰ পৰা আমি অলৰেডি থাকিবই, লগতে ভূটান আৰু নেপালো আমাৰ লগত এইবাৰ জড়িত হৈছে। অকণমান লাহে লাহে প্লেয়াৰ্ছখিনি যাতে আমি ইণ্টাৰনেশ্যনেল লেভেললৈকে লৈ যাব পাৰোঁ সেই প্ৰচেষ্টাত আছোঁ। আৰু অনাৰেবল হিমন্ত বিশ্ব শৰ্মা, CM হিমন্ত বিশ্ব শৰ্মাক তেওঁক বহুত বহুত ধন্যবাদ, কাৰণ তেওঁ হাৰিয়ানাৰ পিছতে যিখিনি পেৰা এথলেটিকত গ'ল্ডত 10 লাখ, চিলভাৰত 5 লাখ তেওঁ এনাউন্স কৰিছে। আৰু বহুতখিনি আৰু এনেকুৱা এটা গেমত বহুতখিনি ফাইনেন্সৰ দৰকাৰ হয় আৰু সেই যিটো ছাৰে এনাউন্স কৰিছে, হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই এনাউন্স কৰিছে, বহুতখিনি ল'ৰা ছোৱালীখিনি এটা উৎসাহ পাইছে, যাৰ কাৰণে বহুতখিনি এতিয়া ওলাই আহিছে। আৰু অফিচো নাছিলে, এইবাৰ অফিচো দিছে। চ' প্ৰচেষ্টাটো কৰি আছোঁ, চাওঁ কিমানখিনিলৈকে আগুৱাই নিব পাৰোঁ। স্কাই ইজ দ্য লিমিট। থেংক ইউ। সেইটো এতিয়াও যোৱা গভৰ্ণমেণ্টত কথা হৈ আছে আৰু এইবাৰ ছাৰে সেইটো চাই আছে আৰু অলৰেডি ডিচাইডেড হৈছে। খালি আমাৰ পেৰালিম্পিক এছ'চিয়েশ্যনৰ যিখিনি অফিচিয়েলছ আৰু ছাৰৰ লগত মিটিং এখন হ'লে সেইখিনি অতি সোনকালে সেইটো আৰম্ভ হ'ব। থেংক ইউ।